অৰুণোদয় আঁচনিৰ নামত অপপ্ৰচাৰ চলাই ৰঙাঘৰত কংগ্ৰেছ এআইডিএফ নেতা কংগ্ৰেছ নেতা বাহাৰুল ইছলাম এআইডিএফ নেতা আমিৰ জামানক আটক কৰা হৈছে দুই নেতাক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে ঢিং আৰক্ষীয়ে গাঁও সভাত অৰুণোদয় আঁচনি ভুৱা বুলি ভাষণ দিছিল দুগৰাকীকৈ নেতাই ভাষণৰ পাছতে সভাস্থলীত সৃষ্টি হৈছিল হুলস্থুলীয়া পৰিস্থিতিৰ ফলত সভা স্থগিত ৰাখিবলৈ বাধ্য হৈছিল পঞ্চায়ত সচিব ঘটনা সন্দৰ্ভত দুমদুমীয়া আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰা হৈছিল ৰৌমাৰী পটিয়াচাপৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মজিবুৰ ৰহমানে এখন এজাহাৰ দিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে পৰৱৰ্তী সময়ত আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে সেই দুই নেতাক আকৌ উল্লেখ কৰিছো আৰক্ষীয়ে আটক কৰিছে এগৰাকী কংগ্ৰেছ নেতা আৰু আনগৰাকী এআইডিএফ নেতা অৰুণোদয় আঁচনিৰ নামত অপপ্ৰচাৰ চলাইছিল এতিয়া ৰঙাঘৰৰ আলহী হৈছে কংগ্ৰেছ নেতা বাহাৰুল ইছলাম আৰু এআইডিএফৰ নেতা আমিৰ জামান এখন গাঁও সভা অনুষ্ঠিত হৈছিল আৰু সেই গাঁও সভাতে অৰুণোদয় আঁচনি ভুৱা বুলি দুই নেতাই মুকলিকৈ ভাষণ দিছিল হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ভাষণ দিয়াৰ পাছত পঞ্চায়ত সচিবে সভা স্থগিত ৰাখিবলৈ বাধ্য হৈছিল লগে লগে দুমদুমীয়া আৰক্ষীৰ কাষ চাপিছিল এজাহাৰ দাখিল কৰিছিল প্ৰাক্তন সভাপতি মজিবুৰ ৰহমানে আৰু মজিবুৰ ৰহমান হৈছে ৰৌমাৰী পটিয়াচাপৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি এই সভাপতিগৰাকীৰ এজাহাৰৰ ভিত্তিতে এই দুই নেতাক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী যোৱাকালি আমাৰ পটিয়াচাপৰি ৰৌমাৰী গাঁও পঞ্চায়তত অসম চৰকাৰৰ নিৰ্দেশমৰ্মে এখন গাঁও সভা অনুষ্ঠিত হয় আৰু সেই গাঁও সভা অনুষ্ঠিত কৰিছিলে আমাৰ পঞ্চায়তৰ সচিব চাহাবে আৰু সেই গাঁও সভাৰ এজেণ্ডা আছিলে আমাৰ অসম চৰকাৰে ঘোষণা কৰা 3.0 অৰুণোদয় সম্পৰ্কে সেই অৰুণোদয় সম্পৰ্কে আলোচনা কৰাৰ কাৰণে যোৱাকালি গাঁও সভাখন অনুষ্ঠিত কৰিছিলে আৰু সেই গাঁও সভাখনত যেতিয়া আমাৰ সচিব চাহাবে গাইডলাইন বিষয়ে আলোচনা কৰিছিলে সেই গাইডলাইন গাই থকাৰ সময়তে আমাৰ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য আমিৰুজ্জামান আৰু বাহাৰুল ইছলাম নামৰ কংগ্ৰেছ কৰ্মী এজনে এই অৰুণোদয়খন অসম চৰকাৰে ভুৱা বুলি কৈ দিলে যে যোৱা MP ইলেকশ্যনত এনেকুৱা অৰুণোদয় দিব বুলি কৈ ভোট লৈছিলে আৰু এইবাৰো অহা পঞ্চায়ত নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে এই ভুৱা অৰুণোদয় প্ৰচাৰ চলাই ভোট নিব বিচাৰিছে এই বুলি কৈ হাল্লা কৰি গাঁও সভাখন ছেক্ৰেটাৰীত সেইটো সময়ত ভাঙি দিলে য'ত মই ছেক্ৰেটাৰীক সুধিলোঁ তেতিয়া ছেক্ৰেটাৰী কৈছে যে হুলস্থুল হোৱাৰ কাৰণে মই গাঁও সভাখন ভাঙি দিছোঁ এই বাহাৰুল ইছলাম আৰু আমিৰুজ্জামানে মানে অলপ মানে গভৰ্ণমেণ্টৰ এগেইনষ্টত কথা কোৱাৰ কাৰণে মই বোধ কৰিছোঁ যে মিটিংখন আৰু দেৰি নকৰি ভাঙি দিব লাগে সেইকাৰণে মই ভাঙি দিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ